পশ্চিম নলবাৰীবাসীৰ বাবে সুখবৰ। পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ নৱসংযোজন ঘটিল ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউৰোকিডছৰ। নলবাৰীৰ চামতাত নতুনকৈ মুকলি হ'ল আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউৰোকিডছ। এতিয়াৰে পৰা চামতাতে শিশুসকলে উন্নতমানৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক শিক্ষা লাভ কৰিব পাৰিব। চামতা বালিপথৰত অৱস্থিত ইউৰোকিডছে লৈ আহিছে এই সুবিধা। নলবাৰীৰ দুগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে চম্পক ভৰালী আৰু বন্দনা শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা উক্ত প্ৰতিষ্ঠানখনে পশ্চিম নলবাৰী ৰাজ্যৰ বিপুল সঁহাৰি লাভ কৰাত দেখা গৈছে। গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক উন্নতমানৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে চম্পক ভৰালী আৰু বন্দনা শৰ্মাই উক্ত শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰিছে। অভিজ্ঞ শিক্ষকৰ দ্বাৰা শৈক্ষিক দিশত এক নৱজাগৰণ আনিব পাৰিব বুলি আশাবাদী উদ্যোক্তাসকল। শুক্ৰবাৰে বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰঞ্জনা ভট্টাচাৰ্যই। তীৰ্থ অসমে আদৰা ইউৰোকিডছ মুকলি অনুষ্ঠানত সাংবাদিক প্ৰদীপ বৰ্মন, যুৱ সমাজকৰ্মী সীমান্ত মেনা, অৱসৰী পৰিবহণ বিষয়া পৰেশ বৰ্মন, সমাজকৰ্মী বিপিন ভৰালী আদি কেইবাজনো অংশ লয়। আগন্তুক শিক্ষাবৰ্ষ অহা এপ্ৰিল মাহৰ পৰা পাঠদান আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। চামতাৰ আজি এখন প্ৰি স্কুলৰ শুভ উদ্বোধন কৰা হয় ইউৰোকিডছ, আৰু এই ইউৰোকিডছৰ শুভ উদ্বোধনী আমাক আমন্ত্ৰণ কৰি অনাৰ কাৰণে বিশেষভাৱে মই এই স্কুলৰ জন্মদাত্ৰী চম্পক ভৰালী আৰু বন্দনা শৰ্মাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটি সুন্দৰ অনুষ্ঠানৰ হোতা হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। এটি অঞ্চলৰ কিছু শিশুৰ শাৰীৰিক মানসিক বিকাশৰ কাৰণে যিটো আদি স্তৰ, সেই আদি স্তৰ হৈছে প্ৰি স্কুলবিলাক, আৰু প্ৰি স্কুলতে অনানুষ্ঠানিক শিক্ষাৰ পৰা এটি শিশু আনুষ্ঠানিক শিক্ষালৈ গতি কৰে, আৰু আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হয় প্লে স্কুলত। ইয়াত খেলা ধূলাৰ জৰিয়তে, নৃত্য গীতৰ জৰিয়তে, কথা বতৰা, আচাৰ ব্যৱহাৰৰ জৰিয়তে এটি শিশুৰ বিকাশত সহায় কৰা হয়। আৰু সম্পূৰ্ণভাৱে ট্ৰেইনিং লোৱা কিছুমান শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা যদি এই স্কুলখন পৰিচালিত হয়, তেনেহ'লে মই ভাবিম যে এই শিশুখিনিক সম্পূৰ্ণ দায়িত্ব তেওঁলোকে লৈছে। এই স্কুলৰ অনাগত দিনৰ উজ্জ্বলতৰ ভৱিষ্যত মই কামনা কৰিছোঁ। আজি যিটো বীজ ৰোপণ কৰা হ'ল, সেই বীজ পত্ৰে পুষ্পে সুশোভিত হৈ এডাল বৃহৎ বৃক্ষত পৰিণত হওক। এই স্কুলৰ উদ্যোক্তাসকলৰ মনৰ যি হেঁপাহ, মনৰ যি সপোন, এই অঞ্চলৰ নিজৰ শিশুখিনিক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত এখন বহল পৃথিৱীলৈ সেই সপোন পূৰণ হওক, তাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অভিভাৱিকাসকলকো অনুৰোধ জনাম যাতে তেওঁলোকে নিজৰ শিশুৰ ভৱিষ্যতৰ প্ৰতি সজাগ সচেতন হৈ থাকে। অকল স্কুলৰ ওপৰতে তেওঁলোকে নিজক সৰ্পি নিদি পেলাই নিজেও যাতে যত্নৱান হৈ থাকে, কাৰণ এজন শিশুৰ এই মানসিক বিকাশৰ স্তৰত, শাৰীৰিক বিকাশৰ স্তৰত বা বৌদ্ধিক বিকাশৰ স্তৰত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলৰো সমানেই গুৰুত্বপূৰ্ণ ভূমিকা থাকে। শেষত মই স্কুলৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। স্কুলখন এখন জাকত জিলিকা স্কুল হৈ পশ্চিম নলবাৰীত ইয়াৰ সুবাস বিলাওক। ধন্যবাদ। এই চামতা অঞ্চলত আজি ইউৰোকিডছ প্ৰি স্কুল নামেৰে এখন স্কুল ইয়াত প্ৰতিষ্ঠা হৈছে। গতিকে এই প্ৰতিষ্ঠাৰ যি শুভ আজি আমাৰ উদ্বোধন হৈ গ'ল ইতিমধ্যে, গতিকে খুব ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ, এটা শৈক্ষিক এটা উত্তৰণ হৈছে ইয়াত এই অঞ্চলত। গতিকে এই চিগতে মই উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ বক্তব্যত কৈছিলোঁ আজি চামতা অঞ্চলত এখন বৃহৎ শ্বপিং মল ইয়াত প্ৰতিষ্ঠা হোৱাতকৈ এটা ডাঙৰ কাম ইয়াত হৈ গ'ল। গতিকে সেই কথাটো মই মোৰ বক্তব্যত কৈছোঁ। গতিকে এই যিটো চিন্তা, যিটো আত্মনিৰ্ভৰ অসমৰ যি এটা প্ৰেৰণা যোগাইছে, এটা উদাহৰণ দেখুৱাইছে চম্পক ভৰালী আমাৰ উদ্যোক্তা। গতিকে এই উদ্যোক্তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ শিশুৰ যিটো শব্দ মা, এই মা শব্দটোৰ পিছৰ যিখিনি আমাৰ জ্ঞান, মহাজাগতিক পাৰ্থিৱ যিখিনি জ্ঞান আছে, সেই জ্ঞানখিনি ইয়াত লাভ কৰক মই আশা কৰিছোঁ। আৰু ইয়াত শিশুৰ যিখিনি কেয়াৰ ল'ব লাগে, গতিকে সেই কেয়াৰখিনি আৰু যিখিনি শিক্ষাৰ ক্ষেত্ৰত যিখিনি আগুৱাই নিব লাগে, এই গোটেইখিনি ইয়াত সুন্দৰভাৱে পৰিচালিত হ'ব বুলি মই আশা কৰি এই উদ্যোগটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।
মই তীৰ্থ অসমীয়া। আজিৰ এই অনুষ্ঠান অৰ্থাৎ মুকলি অনুষ্ঠানত মোক অনুষ্ঠানৰ এংকাৰ হিচাপে আজি আমন্ত্ৰণ জনাইছিলে, কিন্তু খুব ভাল লাগিছে। কিছুমান শিক্ষানুষ্ঠান যেতিয়া অপেনিং হয় তাত এংকাৰ কৰিবলৈ পাই খুবেই ভাল লাগে। আৰু যিহেতুকে ইউৰো কিডছ আপোনালোকে ইতিমধ্যে জানে, এটা সুন্দৰ শিক্ষানুষ্ঠান, প্লে স্কুলৰ এটা সুন্দৰ শিক্ষানুষ্ঠান। আৰু এইটো আপোনালোকে ইয়াত আহি নুসুধিলেও নিজে যদি গুগলত চাৰ্চ কৰি তেতিয়াই গম পাব ইউৰো কিডছৰ বিষয়ে। গতিকে ইউৰো কিডছৰ সম্পূৰ্ণভাৱে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত খুব সুন্দৰ অগ্ৰণী কৰা এখন স্কুল হয়। গতিকে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী কিমানখিনি আপডেট হ'ব, গতিকে ইউৰো কিডছৰ দ্বাৰা আপোনালোকে পাব। গতিকে ইউৰো কিডছে লৈ আহিছে আপোনালোকৰ নিচেই পশ্চিম চামতাত গতিকে এই স্কুলখন। গতিকে যদি ইতিমধ্যে জানিব পাৰিছোঁ 30তকৈ ওপৰৰ ষ্টুডেণ্ট ইয়াতে মানে কি এডমিশ্যন হৈছে। গতিকে এডমিশ্যন চলি আছে এপ্ৰিলৰ পৰাই, যিহেতুকে স্কুলখন ষ্টাৰ্ট হ'ব ক্লাছেছ। গতিকে আপোনালোকে আহক তাৰ কামনা কৰিছোঁ। আৰু শলাগ লৈছোঁ বন্দনা আৰু চম্পকদাৰ এই সুন্দৰ পদক্ষেপ, সুন্দৰ অনুষ্ঠান, সুন্দৰ মনোভাৱ এটা আজি বিকাশ হৈছে, তেওঁলোকৰ মুকলি হৈছে চামতাতে ইউৰো কিডছ। গতিকে আপোনালোকে আহক। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.